সকলোকে নমস্কাৰ। যোৱা ফেব্ৰুৱাৰী মাহৰ 3 তাৰিখে 2026 চনৰ গুৱাহাটী জুবিন দা ক্ষেত্ৰলৈ গৈছিলোঁ, তাৰে এটি ভিডিঅ' বনাইছিলোঁ। তো এই ভিডিঅ'টো আপোনালোকৰ মাজত মই আগবঢ়াই দিব বিচাৰিছোঁ। তো মই তালৈ যোৱাৰ পাছত মই যিখিনি কভাৰ কৰিলোঁ, যিখিনি মই চালোঁ, মই ভাবিলোঁ সেইখিনি আপোনালোকক দেখাওঁ আৰু আপোনালোকক এতিয়া মই দেখাই যাম, আপোনালোকে চাব। তো ভিডিঅ'টো চাই ভাল পাব বুলি আশা কৰিলোঁ আৰু জুবিন দাৰ ক্ষেত্ৰখন আপোনালোকে অকণমান মোৰ ভিডিঅ'ৰ দ্বাৰা চাই ভাল পাব বুলি আশা ৰাখিলোঁ। তো এফালৰ পৰা মই দেখাই যাম, আপোনালোকক কৈ যাম মাজে মাজে, আপোনালোকে চাব আৰু চাই ভাল পালে লাইক কমেণ্ট কৰিব আৰু যদি ভিডিঅ'টো ভাল লাগে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিব। এনেধৰণৰ ভিডিঅ'সমূহ মই বনাই থাকোঁ। ক'ৰবালৈ গ'লে এক্সপ্ল'ৰ কৰিব লগা জেগা যদি মই পাওঁ তাৰে ভিডিঅ' বনাওঁ আৰু আপোনালোকৰ মাজত আগবঢ়াই দিওঁ। তো ব'লক তেতিয়াহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ। আপোনালোকে দেখা পোৱা এই গামোচাসমূহ যিসমূহ দেখা পাইছে, এয়া আমাৰ জুবিন দাৰ বাবে জুবিন দাৰ অনুৰাগীসকলে আনি ইয়াত দিছে আৰু ইয়াত সংগ্ৰহ কৰি ৰখা হৈছে। আৰু এতিয়া আপোনালোকে দেখা পাইছে এয়া আমাৰ জুবিন দাৰ ক্ষেত্ৰ, সমাধিস্থল আমাৰ জুবিন দাৰ ইয়াতে এইদৰে বনোৱা হৈছে। আৰু মই ওচৰলৈ গৈ চালোঁগৈ আৰু সেইকণ সময়ত মই ক'ব নোৱাৰোঁ কেনেকৈ কি অনুভৱ কৰিছোঁ। এইখিনি ভাষাৰে মই আপোনালোকক প্ৰকাশ কৰিব নোৱাৰিম, কিন্তু এনে লাগিলে যে মই তাত নিঃশব্দ হৈ মাথো চাই থাকোঁ আৰু চাই থাকোঁ। কোনো শব্দ মোৰ প্ৰকাশ কৰিব নোৱাৰা অৱস্থা হৈ গৈছিলোঁ। তো এয়া আপোনালোকে চাব পাইছে জুবিন দা ক্ষেত্ৰৰ চাইডে মানে বাউণ্ডেৰী চাইডে এনেধৰণৰ দোকান লগাই ৰখা হৈছিলে আৰু তাতে জুবিন দাৰ ফটো বিক্ৰী কৰি থকা হৈছিলে। আৰু জুবিন দাই যিসমূহ বস্তু ভাল পাইছিলে, ধৰি লওক টুপি আৰু এনেকৈ আপোনাৰ গছপুলি, এনেকৈ বিভিন্ন ধৰণৰ বস্তু সামগ্ৰী ইয়াত বিক্ৰী কৰি থকা হৈছিলে। এয়া আপোনালোকে দেখা পাইছে ইয়াত জুবিন দাৰ অনুৰাগীসকলে সকলো ধৰণৰ জুবিন দাই ভাল পোৱা বস্তু ইয়াত জ্ঞাপন কৰিছে আৰু ইয়াতে বিভিন্ন ধৰণৰ বস্তু, ফটোৰ পৰা ধৰি লৈ গামোচা আদিকে ধৰি সকলো বস্তু জুবিন দাৰ অনুৰাগীসকলে ইয়াত জ্ঞাপন কৰিছে আৰু বিৰাট ধুনীয়া আৰু বহুত ভাল লগা একপি ফটোৰ সৈতে জুবিন দাৰ ইয়াত সজাই ৰখা হৈছে। গামোচা, ফুল, বিভিন্ন ধৰণৰ বস্তু, যিসকল ব্যক্তি জুবিন দাৰ ক্ষেত্ৰলৈ গৈছে তেওঁলোকে তাত জ্ঞাপন কৰি থৈ আহিছে জুবিন দাৰ বাবে। আপোনালোক ক'ৰ পৰা আহিছে? ক'ৰ পৰা আহিছে? বামুণীগাঁও। অঁ, হা? অঁ, চন্দ্ৰপুৰ। এতিয়া সেই কেনেকুৱা লাগিছে আপোনালোকক? এই প্ৰথম আহিলোঁ এনেকুৱাকৈ এই চাহিয়ে তই কি চাই আছা? এই সঁচাকৈ পিঠাটো দিলা কাম কৰোঁতে আৰু এইটো গীটাৰটো নিজৰ বাজাইছিল, গান গালি যে বাজাইছিল, হাৰমনিয়ামটো I think I'm happy. সব বছৰ নাথাকিব পাৰে মোৰ ওচৰত, একো নাই, কিন্তু মই যে মানুহক যে হেপী কৰিব পাৰিছোঁ, মোক লগোৱাৰ পিছতে হাঁহি এটা ওলায়, when they smiles, that's why I'm happy. I'm very happy. জোন যদি শেষ হয়, মন যদি শেষ হয়। ইয়াত আপোনালোকে দেখা পাইছে জুবিন দাৰ ইমান ধুনীয়া ধুনীয়া ফটো ইয়াত
বন্ধাই ৰাখিছে আৰু বিক্ৰী কৰি আছে। ইয়াতে ইমান ধুনীয়া ধুনীয়া ফটো, তাকে মই চালোঁ। তাৰে ভিতৰত মোৰ ভাল লগা ফটো 2 কপি মই ঘৰলৈ বুলি লৈ আহিলোঁ। আৰু মই যি কপি ফটো আনিছোঁ তাৰে মই আপোনালোকক ইয়াত কাৰ চিন লগাই দেখাই দিছোঁ। এই কপি ফটো মই আনিছোঁ, চইচ কৰিছোঁ। আপোনালোকক কেনেকুৱা লাগিছে কমেণ্ট এটা কৰি জনাবচোন। ইয়াত আপোনালোকে দেখা পাইছে যে জুবিনদাৰ এই ডাঙৰ ফটোখন, ইয়াতে যিসমূহ ইয়াত ছিগনেচাৰ কৰি থোৱা আছে এইবোৰসমূহ আপোনালোকক দেখাই দিছোঁ, চাই লওক আঙুলি দি মই। এয়া কিন্তু আপোনালোকে পেন দি লিখা বুলি নাভাবিব, ইয়াত পেন দিও লিখা আছে, কিন্তু যিসমূহ আপোনাৰ ৰেড কালাৰ দেখিছে এয়া প্ৰত্যেকজন অনুৰাগীয়ে জুবিনদাৰ বাবে নিজৰ ৰক্তৰে ইয়াত লিখি ৰাখিছে আৰু লিখি থৈ গৈছে। গুৱাহাটীত থকা প্ৰায় মানুহেতো জানেই লোকেশ্যনটো, হ'লেও মই এবাৰ ৰাস্তাৰ ফালৰ পৰা আপোনালোকক দেখাই দিছোঁ। আপোনালোকে যদি গুৱাহাটীৰ ফালৰ পৰা আমাৰ লখিমপুৰ ছাইডে আহে তেতিয়া আপোনালোকে লেফ্ট ছাইডে পাব জুবিনদাৰ ক্ষেত্ৰ, আৰু যদি আপোনালোক আমাৰ লখিমপুৰৰ পৰা গুৱাহাটী গৈ আছে তেতিয়া আপোনালোকে ৰাইট ছাইডত জুবিনদাৰ ক্ষেত্ৰ পাব। আৰু জেগাখনৰ নাম হৈছে সোণাপুৰ। আপোনালোকে দেখা পাইছে এনেধৰণে জুবিনদাৰ ক্ষেত্ৰত নাম লোৱা হয়। ক'ৰপৰা আহিছে দাদা? মই মুক্তপুৰ আহিছোঁ। মুক্তপুৰ কেনেকুৱা বাছত আহিছোঁ। বাছত মোটামুটি 45জন মানুহ আহিছোঁ আমি। তেনেকুৱা কৰি ভাড়া কৰি পেলাই গাড়ী এখন ভাড়া কৰি লৈ তেনেকুৱা আহিছোঁ। এই জুবিন কেনেকুৱা লাগিছে? ভাল লাগিছে। মানে মোৰ মনটো বেয়া লাগিছে, কিন্তু তেখেতলৈ চালে মোৰ বেয়া লাগিছে, কিন্তু মোৰ শ্ৰদ্ধাঞ্জলি এটা আছে না, মোৰ এটা আশা কৰি পেলাই আহিছোঁ ইয়াত। তেখেতলৈ মোৰ বিৰাট প্ৰণাম। তাকে আমিও আহিলোঁ, মই আহিছোঁ লখিমপুৰৰ পৰা। আচ্ছা আচ্ছা যাম বুলি। আচ্ছা আচ্ছা কালি আহিলোঁ, কালি ৰাতি আহিলোঁ, আহি চাওঁ বুলি আহিলোঁ। দুখ লাগিছে, অলপ দুখ লাগিছে। অলপ বেয়া। তো বন্ধুসকল, এতিয়া ইয়াৰ পৰা ওলাই দিওঁ আৰু ভালেখন সময় চালোঁ আৰু আপোনালোকক যিমানখিনি পাৰোঁ মই দেখালোঁ। তো ঠিক আছে এতিয়া। তো এতিয়া যাব টাইম হৈ গ'ল, আমাৰ বাছ আছে অলপ দেৰিকৈ। তো মই ইয়ালৈ আহিছিলোঁ বিশেষ কাম এটাত, আৰু মেইন উদ্দেশ্যটো আছিলে মোৰ ইয়ালৈ অহাৰে, আৰু ইয়ালৈ আহিলোঁ আৰু এই মনটো বহুত ভাল লাগিছে। তো এতিয়া ইয়াৰ পৰা যাম, তো যিমানখিনি পাৰোঁ দেখালোঁ, চাব পাৰে। এইটো হৈছে বাহিৰৰ পৰিৱেশটো, আৰু এইফালে গোটেই ফটো আছে, জুবিনদাৰ ফটো এইফালে দি থৈছে। সেইফালে মানুহ আহি আছে, আৰু সেইফালেও গোটেই ফটো আছে। এইফালে সেইডোখৰত আপোনাৰ ধূপ ধূনা জ্বলাবলৈ জেগা। তো এয়াই মানুহ আহি আছে, আৰু মই চালোঁ, এতিয়া যাওঁ।